ঠিক আছে তো গাইছ বৰ্তমান আহি পাইলোহি মই এটা ঘৰলৈ ঠিক আছে মই কৈছিলোঁ আপোনাক কিবা এটা খাম বুলি তো এতিয়া দেখা নাই কি খাওঁ জাষ্ট এনেই ফটো নৰ্মেল এটা ব্লগ বনাইছোঁ দেই এতিয়া ইও নিজক দেখাব নিজক তো গাইছ ই মানে কি হৈছে মানে বহুত লাজ কৰা টাইপত কৰিছে আৰু লাজ কৰা কিবা কথা নাই মানে নৰ্মেলি জাষ্ট কিবা এটা খাম আৰু সেইটোকে দেখাবলৈ আহিছোঁ কিবা লাজ কৰা কথা নাই মোৰ মতে তো কি খাম কৈ দে মুৰ্গী পুৰি খাওঁ আৰু একো নাই বাৰ্বিকিউ য়েছ তো ছেটআপটো দেখাই আছোঁ আপোনাক ৰ'ব পাই গ'লোঁ বৰ্তমান পেহীহঁতৰ ঘৰলৈ তো ইয়াতে খাম আপোনাক মই দেখাম ছেটআপটো বনালোঁ পইচাটো বনাম দিনৰ ভাই ৰ'ব দেই মই ছেটআপটো দেখাই দিছোঁ আপোনাক এইটো আমাৰ চিম্পাঞ্জী ইয়াত নৰ্মেল ছেটআপ এটা হৈছে নৰ্মেলি ইয়াত এটা আপোনাৰ চৌকা আছে খাব পাৰিছে ইয়াত আমি পাতি পাৰিম ইয়াত পাতিব পাৰিব এনেকৈ বহিবলৈ তাত বহিবলৈ জাষ্ট নৰ্মেল আৰু এটা 2024 যিহেতু যাবলৈ হৈছে জাষ্ট আমি দুটাই চিকেন লৈছোঁ চিকেন অলপমান আৰু ৰোষ্ট কৰিম মানে স্ম'ক কৰিম সেইটোকে এনজয় মানে এই ভিডিঅ'টো আমি কাইলৈও পাব পাৰিম মানে একচুৱেলি কাইলৈয়ে পাব সেইটো মই এইটো ইয়াৰ লাষ্ট ভিডিঅ' সেইটো ইয়াৰ ফাৰ্ষ্ট ভিডিঅ' মই ইমান ভিডিঅ' আপলোড নকৰোঁ ন টেইলছ অফ আছামত চবেই গম পায় চ' চাব আৰু নৰ্মেল জাষ্ট মেইন কথা এতিয়া কি হ'ল মানে এতিয়া ভাবিছোঁ মানে হেৰিটো কাটি লওঁ আমাৰ অলপ মাংসৰ লগত খাবলৈ চালাড টাইপ আৰু এনেকৈ কাটা নহ'ব মই কাটাটো দেখাই আছোঁ ইয়াক কি নাজানে মোবাইলটো ধৰ মই দেখোন চোকা আছে এখন যাবগৈ হাত আঙুলিত যাবগৈ এনেকৈ ল'বি এনেকৈ এনেকৈ সৰু সৰু দেখিছ এইটো এইটো কৰি যাবি এইটো জাষ্ট শিকাই লৈ এতিয়া আমি প্ৰথম এই চব্জি তব্জি ভালকৈ কাটি লৈছোঁ কাটি লৈ এনেকৈ নহয় এনেকৈ ৰ এতিয়া মানে চব্জি তব্জিবোৰ কাটি লওঁ কাটি লৈ মেলি তাৰপিছত আৰু মাংসও পুৰিব আছে তেতিয়া দেখাম আপোনালোকক দেই হ'ব কাটি দে কাটিয়ে ল'লোঁ চব্জি চব্জি কাটি হৈ গ'ল 6টা বজা নাই এতিয়া চব্জি কাটি আমাৰ হৈ গ'ল চব্জি আমাৰ কাটি হৈ গ'ল ই অলৰেডি কাটি আছে 6টাই বজা নাই মই 7 কিলো পিছে ইমান মেইন কথা এতিয়া কৈছে এতিয়া ইমান জল্দি খাম নি সুধিছে ইমান জল্দি মানে আৰু বেক কেমেৰা দি শ্বুট কৰোঁ মানে এতিয়া মেইন কেছ কি হৈছে সুধিছে মানে ইমান জল্দি খোৱাটো ভাল হ'ব নি মই কৈছোঁ খাওঁ তাৰপিছত অলপ ঠিক আছে তেতিয়ালৈকে মই ঠিক কৰিম জেগাটো হা নিমখ চাহ নাখাওঁ এই জেগাটো ঠিক কৰি লওঁ জেগাটো অকণমান আপোনাক দেখাইছোঁ ই কাটি আছোঁ চব্জি চকু পানী ওলাই গৈছে চকু থাকিলে চকুৰ পৰা পানী ওলাবই এতিয়া অলমষ্ট চব হৈয়ে গ'ল এখন য'ত আমি মাংসটো মানে পৰিম এই ষ্টিকডাল ধুইছোঁ অলপমান সেইটো ইয়াত ধুই লওক এইটো হৈয়ে গ'ল আপোনাক ছেটআপটো দেখাই দিছোঁ এইটো চিঞৰি আছে এইটো হৈছে ছেটআপ ইয়াত আমি জুইটো জ্বলাম এইটো ইয়াতে আমি বহিম ঠিক আছে চ' এইটো জাষ্ট নৰ্মেলি এটা হৈছে আৰু দেখাই আছোঁ চিঞৰি আছে ৰ'ব ধুই আছে হৈ গ'ল ধোৱা এইটো ধুই লওক এতিয়া আকৌ ইয়াক এৰি থৈ গুচি যাম মই ভিতৰৰ পৰা বস্তু লৈ আনিছোঁ ৰ'ব মই আপোনাক ভিতৰৰ পৰা লৈ আনিছোঁ বস্তু পিছত লৈ যাব কৈছে ঠিক আছে কি নিম এতিয়া একো নিবলগীয়া নাই তেতিয়াহ'লে এতিয়া বহি থাকোঁ মই ইয়াত জুই জ্বলাব ৰ'ব ইয়াত আমি বুফে এতিয়া মানে মেইন কেছ কি হ'ল আমি দুটা ছেটআপটো বনাই ল'লোঁ ঠিক আছে এতিয়া এইফালে জুই জ্বলি আছে ছেটআপৰ হৈ গ'ল জুই জ্বলি আছে ছেটআপৰ হৈ গ'ল জুই জ্বলি আছে আৰু অকণ দেৰিকৈ মাংসটো আনিম আৰু পুৰিম চালাটো অলপ বনাই থোৱা আছে ছাইডতে ডণ্ট মাইণ্ড ইট আৰু ঠিকে আছে চচ অকণো আনিবই মই কথা এই বেক কেমেৰা চুইচ কৰি ল'লোঁ দেই এতিয়া আমি ইয়াত কৰি আছোঁ আৰু ইয়াত চাব পাৰিছে চাই আছে জুই ধৰা হৈ গ'ল আমাৰ এতিয়া আনিম আৰু গানো লগাম বুলি কৈ আছে ছাইডত গান বাজিয়ে আছে কিন্তু ই কৈছে নাই মই নিজৰ গান বজামেই বুলি এতিয়া জোচত গুচি গ'ল ৰখক তেতিয়ালৈকে ৰৈ থাকক আপোনালোকে বহুত দেৰিকৈ আহিলোঁ মানে কি হ'ল মেইন কেছটো ইয়াত এইফালে চালাডটো হৈ আছে আৰু এইটো মাংস এইটো ষ্টিকত দেখিছেনে এইটো আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ পুৰিবলৈ এইটো পুৰি আছোঁ এইটো হ'বই আৰু ঠিক আছে ব'লা বেছি দিন লাগে ন এটা মানে ইয়াত ভাল ভাল পিচকেইটা আছে দেৰিকৈ হ'ব ঠিক আছে বুজিলি মানে ইয়াক কৈছোঁ বুজিলি বোলে আপোনালোকক বুজিলি নকওঁ এইটো চাদত বজাই আছোঁ আমি গান বজাই আছোঁ পূৰা মানে কি হৈছে এইটো মোবাইলতে বনাইছোঁ তো সেইকাৰণে অফ হৈ আছে বৰ্তমান আকৌ লগাম পূৰা আমি ৰাজু পাঞ্জাৱীৰ গান লগাই আছোঁ যোনে যে চিনি নাপায় চাব পাৰিব ইউটিউবত গৈ মজা গান বনাইছে কেনেকৈ গান এটা গান কেনেকুৱা ফাৰ্ষ্ট টাইম শুনিছা নাই ফাৰ্ষ্ট টাইম বুলি ভাল লাগিছে খালি এইটো চাওক অসমীয়া মানুহে ৰাজু পাঞ্জাৱী গান ভাল লাগিছে কৈছে ভাল লাগিছে না ঠিক আছে এতিয়া লগাওঁ আকৌ বোলে শুই আছে মোবাইল চাই চাই আমাৰ মাংস শেষেই হ'ল মেইন কেছ মানে কি আমি খাওঁতে দেখাব পাহৰি থাকিলোঁ আমাৰ মানে এনেকুৱাই মানে খোৱা লৰালৰি হৈছে নমাব নাপায় তেতিয়া এইটোৱে আকৌ থাপ মাৰে তাৰপৰা ময়ো থাপ মাৰোঁ তেনেকৈ কৰিলে মানে
বহুত মানে বস্তুটো আমি দেখাবই পৰা নাই, নিজে খাই থকা হৈছে। কিন্তু এইবাৰ নমাম যে, নমাই আপোনাক অলপমান দেখাম খুৱাই মেলি। চলাটো সেইটোৱে বল কিমানখিনি চালাড কেক ছিলো ন, কিমানখিনি চালাড কেক ছিলো নাই চালাড। এই ব্লগটো যাতে মই আছে মেমৰি হিচাপতহে আপলোড কৰিম দেই, জাষ্ট নৰ্মেল। সিজি আছে মাংস ধুনীয়াকৈ, নমাম আৰু লাষ্টত এই থোকটো আছে আৰু এক থোক আৰু ইয়াত আছে, ইয়াত আপোনাৰ 50 গ্ৰাম মানে আছে, 50 গ্ৰামহে আহিছে, 150 গ্ৰামমান আছে, এয়া হৈ যাব। এইটো এতিয়া নমাম, এইটো নমাই আপোনাক খাই দেখাম। আপোনাক নমাই মই দেখাই আহিলোঁ, ঠিক আছে। ইয়াৰ জাষ্ট আৰু আছে ইয়াতে, এইবাৰ আমি আপোনাক দেখাই আহিলোঁ। চ' ৰ'ব, এইটো ছালটো চাইড কৰক, ছালটো চাইড কৰক, এইটো ভাল মাংস লওঁ, ছাল খাই দে। বাদ দিয়ক গাইজ দেখাই। আৰু তো আমি চালাড বনাইছিলোঁ, আমি খাই সেইটো কৰিলোঁ। এয়া আপোনাৰ দেখা হাগিয়ে গ'লি চব ভাল ভাল মাংসবোৰ তয়ে খাওঁ, মোক হাগিব দিয়ে। গাইজ কেইদিনমান পিছত আমিও চুৰু কৰিম আকৌ ভিডিঅ' ৰেগুলাৰ বনোৱা, নেক্সট ইয়েৰৰ পৰা, মিনছ কালিৰ পৰাই আৰু চাই লওক। কি কৈছা? ইমানতে সামৰি দিওঁ আৰু ভিডিঅ'টো নে কি? আজিকালি বহুত হ'ল, বাই 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 বাই। এতিয়া ফাইনেলি হৈ গ'ল। হা কি কৈছে? অঁ 1/2 কেজি খাই পেলালোঁ দুটা। পিছে পালে নি? অঁ পেহিয়ে পালে, পিছে পালে গাইছ। অঁ এতিয়া হ'ব দে, আকৌ নেক্সট টাইম। কেনেকুৱা লাগিলে তই নিজৰ অপিনিয়নটো দে? মজা লাগিছে, কিমান মজা? বহুত মজা। অঁ হয় বাৰু, এতিয়া মই ফ্ৰণ্ট কেমেৰাতে ৰেকৰ্ড কৰিছোঁ গাইছ, সেইকাৰণে এনেকুৱা পাইছে। এতিয়া ভালে লাগিলে খাই ন, ভাল লাগিলে, ভাল লাগিলে। আকৌ নেক্সট টাইম আমি ট্ৰাই কৰিম। এতিয়া অকণ জোখ চোট অকণ খুৱাইছোঁ, তো সেইটোৱে আজি আৰু নতুন ইয়াৰ হয় 2025, কোন ক'ত যায়, কোন কি হয় কোনে গম পায় সেনেকৈ আছে। চ' সেইকাৰণে কৰিছোঁ আৰু মোৰ বাৰু একো নহয়, এইটো মই জানো, ইয়াৰ তোৰ একো নহয়, একো নাই, সেইটোৱে জাষ্ট কিডিং গাইজ। যি হ'ব দেখা যাব। আকৌ নেক্সট মই লগ পাব পাৰিম নেক্সট ভিডিঅ'ত, বা নেক্সট ভিডিঅ'ত কেতিয়া আহে তাৰ কাৰণে ৱেইট কৰিব দিব লাগে দেই। মই বহুত বিজি শ্বেডিউল থকা মানুহ মানে দেই, ফাল্টু লাইক ন। এই জুই ফোন আনিছোঁ, বাই বাই কৈ দে, বাই বাই হেপী নিউ ইয়াৰ, বাই বাই হেপী নিউ ইয়াৰ। এইটো কাম নাইকিয়া আৰু গাইজ। মই এতিয়া ঘৰ আহি পাই গ'লোহি, আৰু প্ৰত্যেক বছৰ লিখীয়া এজন মহান ব্যক্তিত্ব, যোনজনে প্ৰত্যেক বছৰ নিজৰ বহুত নিজৰ কথা কি বুলি কয় সেইটো অসমীয়াত, কথা নিজৰ প্ৰস্তুত কৰে ভিডিঅ'ৰ মুখৰ আগত, মানে কেনেকুৱা গ'ল বছৰটো কয়। মানে লাষ্ট টাইম 2021 কৈছিলে, 22 নাই, 23 নাই, 24 নাই, বহুত বিজি স্কেডিউল। আকৌ আমি 24 লাষ্টত পাইছোঁহি, তো এইবাৰ লাষ্টত আকৌ এইবাৰ নিজৰ ব্যক্তিত্ব দি মানে ব্যৱহাৰ হাঁহা কথা নহয়, বা নিজে লাজ পাব লাগে, বক্তব্য নিজে লাজ পাব লাগে, অসমীয়া ক'ব পৰা নাই, এইটো কোনো প্ৰাউডৰ কথা নহয় বাৰু, কিন্তু হ'লেও ক'ব, এতিয়া কি কয় শুনিব। এই কৈ দিব লাগে অকণ কেনেকুৱা গ'ল বস্তুটো। কেমেৰালৈ চাই সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু 2024 বৰ্ষটো এটা খুব ভাল বৰ্ষ আমাৰ বাবে, বহুতো সুখ দুখৰ মাজতে গ'ল বৰ্ষটো, তথাপিও খুব ভাল এটা বছৰ। এয়া আমাৰ মেৰি আছে আমাৰ লগত, দেখিছেনে? এইবাৰ মেৰি আমাৰ 2024 আমাৰ মেৰি আমাৰ আহিছেনে? 2023 ফেব্ৰুৱাৰীত আহিছিলে। 23 ফেব্ৰুৱাৰীত আহিছিলে, কিন্তু 2024 মানে 24 আমি ইয়াত নাছিলোঁ। 2023 যিটো ডিচেম্বৰ, আবার 2024 যিটো জানুৱাৰী আমি যোৱাবাৰ ডিব্ৰুগড় মেডিকেলত আছিলোঁ, আৰু সেইটো কাৰণে খুব ঘৰক মিছ কৰি আছিলোঁ। আৰু তথাপিও কিন্তু এই বছৰটো খুব ভাল এটা বছৰ হ'ল আমাৰ বাবে, আৰু সকলোখিনি আমাৰ যিখিনি বেমাৰ আজাৰ আছিল সকলোখিনি ভাল হ'ল। ভগৱানক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ লগত প্ৰতিটো সুখত দুখত প্ৰতি মুহূৰ্তত থকা প্ৰতিজন মানুহক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো ভালে থাকক, সুস্থ থাকক, আৰু ভগৱানে আপোনালোকৰ প্ৰতিটো আশা পূৰ্ণ কৰক, তাকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক নৱবৰ্ষটো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেইটো আৰু ক'লে শুনিলে, আৰু প্ৰত্যেক বছৰ গোটেই বছৰতে ভিডিঅ' নবনাওঁ কোনো কথা নাই, কিন্তু প্ৰত্যেক বছৰ লাষ্টতে এনেকুৱা ভিডিঅ' এটা দিম, মানে দিম আৰু কি হ'ল কি নাই, আৰু তেনেকৈ এটা আৰু কৰি দিম। যোৱা বছৰ মই হেৰি দিছোঁ, আপোনাৰ 22 দিছিলোঁ, এতিয়া দিছোঁ। এতিয়া মেৰিও তাতে বাৰু ক'ব নোৱাৰে, জিভাটো দেখাব পাৰিব কেনেকৈ যদি কৰি থাকে। আৰু আপোনালোকে যদি মেৰি লিখে আৰু মেৰি লাগে মোক সেইটো কমেণ্ট জনাব পাৰিব। এটা ঢেৰ মেৰি আছে, যদি লাগে আমি ক'ব, এজনী মই দিব নোৱাৰিম, ডাঙৰ হ'ল এতিয়া। আৰু যদি আপোনালোকে যদি মোৰ ব্লগ চাব বিচাৰে তেতিয়া জনাব, তেতিয়া বনাব, মই ঠিক নাই আৰু 24 যদি চাই আৰম্ভ কৰিবা এবাৰ 2024 পৰা। 2024 শেষেই হ'ল, 2025 পৰা ষ্টাৰ্টিং কৰি দিয়া। সকলো নতুন কাম আমি 2025 পৰা ষ্টাৰ্টিং কৰিব। এইবাৰ ঠিক আছে, এইবাৰ ব্লগ বনাব লাগে আৰু দেই। চাওক নহয় মানে কথা দি যাম আৰু পিছত নিজে চাব পাৰিম, সেইটোৱে ভাল হ'ব। ঠিক আছে বাৰু, তো আজিলৈ সেইটোৱে সমাপ্ত নহয়, এইটো মোৰ এটা বিগিনিংহে দেই, আৰম্ভণিহে। তো আজি ভিডিঅ'টোহে শেষ হৈছে, নতুন আৰম্ভণি আহি আছে। ঠিক আছে, বাই বাই।